আজিৰ এই ভিডিঅ'ৰ পৰা আমাৰ চেনেলত এটা সম্পূৰ্ণ কেণ্ডেলিষ্টিক পেটাৰ্ণৰ বিষয়ে এটা সিৰিজ আৰম্ভ হ'ব, য'ত প্ৰথম ভিডিঅ'ত আপুনি সকলো সিংগল কেণ্ডেলিষ্টিক পেটাৰ্ণৰ বিষয়ে জানিব, আৰু দ্বিতীয় ভিডিঅ'ত ডাবল কেণ্ডেলিষ্টিক পেটাৰ্ণৰ বিষয়ে জানিব, আৰু তৃতীয় ভিডিঅ'ত ট্ৰিপল কেণ্ডেলিষ্টিক পেটাৰ্ণৰ বিষয়ে জানিব। যদি আপুনি এই তিনিটা ভিডিঅ' ভালকৈ চাই লয়, তেতিয়াহ'লে মই আপোনাক গ্যাৰাণ্টি দি ক'ব পাৰোঁ কেণ্ডেলিষ্টিক পেটাৰ্ণৰ ওপৰত জানিব লগা আপোনাৰ একো বাকী নাথাকিব। আজি আমাৰ এইটো কেণ্ডেলিষ্টিক পেটাৰ্ণৰ প্ৰথম ভিডিঅ'। আপুনি যদি কেইদিনমান পাছত চাই আছে, তেনেহ'লে সম্পূৰ্ণ প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কেণ্ডেলিষ্টিক পেটাৰ্ণৰ বিষয়ে জনাৰ আগতে আমি কেণ্ডেলিষ্টিক কেনেকৈ ফৰ্মেশ্যন হয় সেই কথাটো জানিব লাগে। গতিকে আমি প্ৰথমতে জানি লওঁ যে কেণ্ডেলিষ্টিক পেটাৰ্ণডাল কেনেকৈ ফৰ্মেশ্যন হয়। কেণ্ডেলিষ্টিক পেটাৰ্ণ সদায় দুটা বস্তু মিলিয়ে হয়। এডাল হ'ব আপোনাৰ উইক আৰু এটা হ'ব বডি। এই যিটো গোটেইটো বডিটো মিলি প্ৰথমতে কেণ্ডেলডাল অপেন হৈছে। ইয়াত মই লিখি থৈ দিছোঁ, অপেন হৈ তলত আহি ল' বনাইছে। এইটো ল' পইণ্ট, মই ইয়াত ল' লিখি থৈ দিছোঁ। ল' বনাই পেলাই সি গোটেই কেণ্ডেলডাল ওপৰলৈ গৈ ইয়াতে ক্ল'জ কৰিছে। দেন এইখিনিলৈ হাই বনাইছিল, মানে কেণ্ডেলডাল এইখিনিৰ পৰা গৈ ইয়াত হাই পালেগৈ। হাই বোলে গ'ল, হাইৰ পৰা আহি আমাৰ এই পইণ্টটোত ক্ল'জ দিছে। গতিকে এইডাল বুলিছ কেণ্ডেল। আমি এতিয়া ইয়াত কেণ্ডেলত আমি গোটেইটো ফৰ্মেশ্যন মই লিখি থৈ দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি ল'ব। আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি ল'লে কেণ্ডেলডালৰ গোটেইখিনি কথা বুজি পাব। আমি বিয়েৰিছ কেণ্ডেলৰ বিষয়ে আমি জানিম। বিয়েৰিছ কেণ্ডেলডালৰ অপেনিং হৈছে এইখিনিত, হাই লগাইছে ইয়ালৈ, এইখিনিত হাই, আৰু কেণ্ডেলডাল তললৈ আহি ইয়ালৈ বনাইছে ল'। ইয়ালৈ ল' বনোৱাৰ পিছত কেণ্ডেলডাল নেক্সট গৈ পেলাই এইখিনিত ক্ল'জিং কৰিছে। ক্ল'জিং কৰাৰ লগে লগে ই ৰেড কেণ্ডেল ফৰ্মেশ্যন হৈছে, মানে অপেনিং হৈছে ওপৰত, অকণমান হাই কৰিছে, তাৰপিছত তললৈ আহি ল' বনাই ক্ল'জ কৰিছে। সেইকাৰণে ইয়াৰ নাম হ'ব বিয়েৰিছ কেণ্ডেল। ৰেড কেণ্ডেল হ'লে আমি বিয়েৰিছ কেণ্ডেল বুলি কওঁ, আৰু গ্ৰীণ কেণ্ডেল হ'লে আমি বুলিছ কেণ্ডেল বুলি কওঁ। আপোনালোকে কেণ্ডেলডাল কেনেকৈ ফৰ্মেশ্যন হয়, কি কি নাম আপোনালোকে বুজি পালে। কেণ্ডেল ষ্টিকডাল কেনেকৈ ল' টাইম ফ্ৰেমত ফৰ্মেশ্যন হ'ব সেই কথাটো আপোনালোকে জানি লওক। কেণ্ডেল ষ্টিকডাল প্ৰথমতে অপেন হৈছে ইয়াত, তাৰপিছত আহি ল' বনাইছে, ল' বনাই পেলাই কেণ্ডেলডাল ওপৰলৈ গৈছে, এনেকৈ যাব চুইং হাই বনাই বনাই, হাই লগাইছে, হাই লগাই আহি নেক্সট কেণ্ডেলডালে এনেকুৱাত ক্ল'জ কৰিছে। এতিয়া আমাৰ ইণ্টাৰডেৰ যিটো ফৰ্মেশ্যন হ'ব এই কেণ্ডেলডালৰ, এইডাল ধৰক ওৱান ডে কেণ্ডেল, ওৱান ডে কেণ্ডেলত আমাৰ ইণ্টাৰডে কেণ্ডেলডালৰ ফৰ্মেশ্যন এইটো হ'ব। এই ফৰ্মেশ্যনটো বনাইছে হায়াৰ ল', হায়াৰ হাই, হায়াৰ ল', হায়াৰ হাই, এনেকৈ ফৰ্মেশ্যনটো বনাইছে। গতিকে ইয়াৰ আমাৰ ইণ্টাৰডে ফৰ্মেশ্যনটো এনেকুৱা হ'ব। আৰু নেক্সট আমি বিয়েৰিছ কেণ্ডেলডালৰ কেনেকৈ ফৰ্মেশ্যন হৈছে আমি সেই কথাটো জানি লওঁ। বিয়েৰিছ কেণ্ডেলডালৰ ফৰ্মেশ্যন হৈছে অপেনিং হৈছে ইয়াত, হাই বনাইছে ইয়ালৈ, তাৰপৰা কেণ্ডেলডাল তললৈ আহিছে, তললৈ আহি আকৌ অকণমান ওপৰত গৈ ক্ল'জিং কৰিছে। গতিকে আমাৰ এই কেণ্ডেলডাল ফৰ্মেশ্যন হৈছে ইয়াত, অপেনিং হৈছে ইয়াত, হাই বনাইছে ইয়ালৈ, আৰু তলত আহি কেণ্ডেলডাল ফৰ্মেশ্যন কৰি তলত অলপমান ওপৰলৈ গৈ ক্ল'জিং কৰিছে। গতিকে আমাৰ কেণ্ডেলডালৰ ফৰ্মেশ্যনটো এইটো হৈছে। ওৱান ডে কেণ্ডেলডালৰ আমাৰ ফৰ্মেশ্যনটো হ'ব এইটো, আৰু ইণ্টাৰডেত আমি এনেকৈ দেখিবলৈ পাম এই কেণ্ডেলডালৰ বিষয়ে। আপোনালোকে এতিয়া বুজি পালে এই কেণ্ডেলডালৰ ফৰ্মেশ্যনটো ইণ্টাৰডেত কেনেকুৱা হ'ব, ল' টাইম ফ্ৰেমত, আৰু ডাঙৰ টাইম ফ্ৰেমত আহিলে আমাৰ কেণ্ডেলডাল এডাল কেণ্ডেল কেনেকুৱা দেখিব। এইখিনি কথা আপোনালোকে বুজি পালে। এতিয়া আহক আমি কেণ্ডেলিষ্টিক পেটাৰ্ণৰ বিষয়ে জানো। আমি এই ভিডিঅ'ত ছিংগল কেণ্ডেলিষ্টিক পেটাৰ্ণৰ বিষয়ে শিকিম। সেইকাৰণে মই প্ৰথমতে আপোনালোকলৈ লৈ আহিম হেমাৰ কেণ্ডেল। হেমাৰ মানে বুজি পাইছে, ইংলিছত হেমাৰটো হাতুৰি বুলি কয়। সেই হাতুৰিৰ দৰে এই কেণ্ডেলডাল, এই কেণ্ডেলডাল আপোনালোকৰ ফৰ্মেশ্যন হ'ব এনেকৈ ফৰ্মেশ্যন হ'ব। আৰু এইডালক আমি কি বুলি কওঁ, হেমাৰ কেণ্ডেল বুলি কওঁ। এই গোটেই কেণ্ডেলডালে আমাক কি বুজাইছে, এই কেণ্ডেলডালে বুজাইছে যে মাৰ্কেট অপেনিং হৈছিলে এইখিনিত, কিন্তু মাৰ্কেট তললৈ আহি ইয়াত ল' বনাইছে, ল' বনাই গৈ আকৌ তাত ওপৰত গৈ ইয়াত ক্ল'জিং কৰিছে। মিনছ ইয়াত বায়াৰৰ প্ৰেচাৰটো বেছি। চেলাৰে ট্ৰাই কৰিছিল তললৈ নিবলৈ, কিন্তু চেলাৰক বায়াৰে টক্কৰ দি ওপৰত গৈ মাৰ্কেটত ক্ল'জ কৰি দিলে। এই কেণ্ডেলডালৰ মতলব এইটোৱে হ'ল যে চেলাৰ যিমানেই নাথাকক আমি বায়াৰ আছো বুলি মাৰ্কেটে আমাক এটা কথা কৈছে। ইয়াৰ এতিয়া ফৰ্মেশ্যনটো, হেমাৰ কেণ্ডেলৰ ফৰ্মেশ্যনটো ইণ্টাৰডেত কেনেকুৱা হ'ব। এইডাল ধৰক ডেইলি কেণ্ডেল, আৰু ডেইলি কেণ্ডেলত আমি এনেকুৱা হেমাৰ দেখিছোঁ, আৰু ইণ্টাৰডেত আমি কেনেকুৱা দেখিম, অপেনিং হ'ব এইখিনিত,
অপেনিং হৈ মাৰ্কেটটো তললৈ আহি আছে। তললৈ আহিয়ে মাৰ্কেটটো ডাইৰেক্ট ৰিভাৰ্স গৈ মাৰ্কেটটো ক্লোজিং কৰিছে ইয়াত। মিন্স মাৰ্কেটটো তললৈ প্ৰথম আহিলে, সেলাৰে লৈ আহিলে, কিন্তু সেলাৰে কন্ট্ৰোল কৰিব নোৱাৰিলে আৰু মাৰ্কেট গৈ ওপৰত ক্লোজিং কৰিলে। মিন্স মাৰ্কেটত বায়াৰ পটেনচিয়েলটো বেছি। আমি এই কেণ্ডেলডাল বুলিছ কেণ্ডেল বুলি কওঁ। এই কেণ্ডেলডালত আমি বুলিছ কেণ্ডেল বুলি এই কাৰণেই কওঁ যে বায়াৰে কন্ট্ৰোল কৰে হেমাৰ কেণ্ডেলডালত। গতিকে আমি এইডাল কেণ্ডেল হেমাৰ বুলি আমি জানো আৰু এইডাল কেণ্ডেল বনিলে আমি বুলিছ কেণ্ডেল বুলি জানো। ইয়াতে কালাৰৰ কোনো মতলব আহি নপৰে। কালাৰটো যদি কিবা কাৰণত ৰেডো হয় তেতিয়াও আমি এইডাল বুলিছ কেণ্ডেল বুলিয়ে ধৰিম। মাৰ্কেটত এইডাল দেখিছেনে, এইডাল ৰেড হেমাৰ কেণ্ডেল বনাইছে, কিন্তু এইডাল বুলিছ কেণ্ডেল বুলি আমি মানিম। আৰু এই বুলিছ কেণ্ডেলডাল বনোৱাৰ পিছত আপোনালোকে দেখিছে ৰকেটৰ দৰে মাৰ্কেটটো ওপৰলৈ গৈছে। বিশেষকৈ অপশ্যন বাইঙৰ কাৰণে আমি এইটো ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ অপশ্যন বাইঙত আমাৰ মোমেণ্টাম লাগে। গতিকে অপশ্যন বাইঙত এইটো বিশেষকৈ আমি ইউজ কৰিলে বেছি ভাল ৰিজাল্ট এটা পাওঁ। তেতিয়া আমি এনেকুৱাত বাই কৰি আমি তলত SL দি পেলাই আমি 1:2 মিনিমাম ৰাখিব পাৰোঁ। ইয়াৰ হেমাৰ কেণ্ডেলৰ কিছুমান ৰুল আছে। হেমাৰ কেণ্ডেলৰ ৰুলবিলাক মই আপোনালোকক বুজাই দিওঁ। হেমাৰ কেণ্ডেলৰ যিটো হাই, এই হাইটো ক্ৰছ কৰিব লাগিব। হাইটো ক্ৰছ কৰিলেহে হেমাৰ কেণ্ডেলডাল ভেলিড হ'ব। আৰু যদি এই কেণ্ডেলডালৰ হাই ক্ৰছ নকৰি ল' ক্ৰছ কৰি দিয়ে তেতিয়াহ'লে এই কেণ্ডেলডালৰ কোনো ভেলু নাথাকিব। আমি সেইকাৰণে আমি বাই কৰোঁতে কেণ্ডেলডালৰ হাইত আমি এণ্ট্ৰি লওঁ আৰু SL দিওঁ আমি ল'। আৰু যদি কিবা কাৰণত এই SLটো খায় তেতিয়াহ'লে মাৰ্কেটৰ পটেনচিয়েলটো ওপৰলৈ যোৱাত নাথাকিব। আমি 1:2 ল'ম মিনিমাম। 1:2টো আপোনাক দিবই যদি মাৰ্কেটৰ ট্ৰেণ্ডটো আপ হয় তেতিয়াহে। এতিয়া আপোনালোকে বুজি পালে যে হেমাৰ কেণ্ডেলডাল কেনেকুৱা হয় আৰু হেমাৰ কেণ্ডেলক লৈ পেলাই আমি কেনেকৈ ট্ৰেড কৰিব পাৰোঁ। আপোনালোকে হেমাৰ কেণ্ডেলৰ বহুত এক্সাম্পল পাই যাব। হেমাৰ কেণ্ডেলে আপুনি দেখিছে এইডাল হেমাৰ কেণ্ডেল, এডাল হেমাৰ কেণ্ডেল। এই হেমাৰ কেণ্ডেলডাল বনাৰ পিছত আমি হাই ক্ৰছ কৰিছে, আমি লৈছোঁ ট্ৰেড, আৰু তলত আমি SL দিছোঁ, আৰু এইফালে 1:2 মিনিমাম 1:2 আপোনালোকে ল'বই। নহ'লে আপোনালোকৰ ৰিস্ক মেনেজমেণ্টটো নাথাকিব। মানি মেনেজমেণ্টটো ৰাখিব লাগিব। ট্ৰেডিঙত মেইন চিজ হৈছে আপোনালোকৰ মানি মেনেজমেণ্ট। গতিকে মানি মেনেজমেণ্টটো আপোনালোকে ৰাখিবই লাগিব। আমি হেমাৰ কেণ্ডেলডালৰ বিষয়ে অলপ বুজিলোঁ। যদি আপোনালোকে বুজি পোৱা নাই মোক কমেণ্ট কৰিব, মই আকৌ আপোনালোকক বুজাই দিম। এতিয়া আমি শিকিম ইনভাৰ্টেড হেমাৰ। ইনভাৰ্টেড হেমাৰ মানে গম পাইছে, আমাৰ আগৰ কেণ্ডেলডাল আছিলে হেমাৰ, তাৰ উল্টা হ'ল ইনভাৰ্টেড হেমাৰ। ইনভাৰ্টেড হেমাৰডাল ফৰ্মেশ্যন কেনেকৈ হৈছে চাই লওঁ। ইনভাৰ্টেড হেমাৰডালৰ ফৰ্মেশ্যন হৈছে অপেনিং হৈছে ইয়াত, মাৰ্কেট ওপৰলৈ গৈছে, তাৰপিছত তাৰ পৰা ডাইৰেক্ট ফল কৰি মাৰ্কেট ইয়াত ক্লোজিং দিছে। ইয়াৰ ইণ্টাৰডে ফৰ্মেশ্যনটো এনেকুৱা হ'ব ইনভাৰ্টেড হেমাৰৰ। ইনভাৰ্টেড হেমাৰ আমাৰ মাৰ্কেট ৰিভাৰ্চেল ট্ৰেণ্ডৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। যেনেকৈ হেমাৰ কৰোঁ তেনেকৈ অপজিট ছাইডত আমি ইনভাৰ্টেড হেমাৰ ব্যৱহাৰ কৰোঁ। যেনে ধৰক মাৰ্কেট ওপৰলৈ গৈ আছে, তাত আমাৰ এডাল ইনভাৰ্টেড হেমাৰ বনাই দিলে। ইনভাৰ্টেড হেমাৰডাল বনাই দিয়াৰ পিছত মাৰ্কেট সেইখিনিৰ পৰা ফল হোৱাৰ চান্স থাকে। ইনভাৰ্টেড হেমাৰৰো কোনো কালাৰৰ কোনো কথা নাই, ৰঙা হওক বা সেউজীয়া হওক, আমাৰ সেইডাল ইনভাৰ্টেড হেমাৰে বুলি আমি ভাবিম, মানে ইনভাৰ্টেড বিয়েৰিছ কেণ্ডেল বুলি ভাবিম। যদি হেমাৰ হয় তাতো আমাৰ কালাৰৰ কোনো প্ৰশ্ন নাহে, আৰু ইয়াতো যদি আমাৰ ৰেডৰ ঠাইত গ্ৰীণ হয় তেতিয়াও আমাৰ কোনো কথা আহি নপৰে। আমি সেইডাল বিয়েৰিছ কেণ্ডেল বুলিয়ে ভাবিম। চাৰ্টত এবাৰ চাই লওঁ, চাৰ্টত চালে আমি ভালকৈ বুজি পাম। চাৰ্টত দেখিছে আপোনালোকে মাৰ্কেটটো আছে ডাউন ট্ৰেণ্ড। মাৰ্কেটটো ডাউন ট্ৰেণ্ড থকাৰ লগে লগে আমাৰ ইয়াত ৰিট্ৰেচমেণ্ট হৈ পেলাই এডাল হেমাৰে বনাইছে, ইনভাৰ্টেড হেমাৰ। এই ইনভাৰ্টেড হেমাৰডাল বনোৱাৰ পিছতে মাৰ্কেটটো ফল কৰিছে। ইয়াৰো সেই একেই ইনভাৰ্টেড হেমাৰ আৰু হেমাৰৰ নিয়মাৱলীখিনি। ধৰক আপোনাৰ ল'টো যদি ক্ৰছ কৰে আপোনালোকে ইয়াত এণ্ট্ৰি কৰিব, আৰু SL আপোনালোকে হেমাৰ ল'ত দিব, আৰু 1:2 মিনিমাম ৰাখিব। এক্সাম্পল চাবলৈ গ'লে এডাল দেখিছেনে আপোনালোকক গ্ৰীণ ইনভাৰ্টেড হেমাৰ। এইডাল বনিলে আপোনালোকে ল' ক্ৰছ কৰিলে আপুনি চেল চাইড ল'ব পাৰে। গতিকে ইয়াত আমাৰ কালাৰৰ কোনো প্ৰশ্ন নাহে। আমি ইনভাৰ্টেড হেমাৰৰ বিষয়ে শিকিলোঁ। এতিয়া আমি শিকিম বুলিছ মাৰাবুজু কেণ্ডেলৰ বিষয়ে। বুলিছ মাৰাবুজু কেণ্ডেলডাল এডাল বুলিছ কেণ্ডেল হয়, মানে আপোনালোকে বুজি পাইছে আপ ট্ৰেণ্ডৰ কাৰণে ব্যৱহাৰ কৰোঁ আমি। এই কেণ্ডেলডাল ফৰ্মেশ্যন কেনেকৈ হয়, অপেনিং হোৱা জেগাৰ পৰাই মাৰ্কেট ওপৰলৈ যায়, আৰু য'ত যায় ত'তেই আমাৰ ক্লোজিং হয়। অকণমান উইক থাকিব পাৰে কেতিয়াবা, কিন্তু মেক্সিমাম আপোনালোকৰ ফুল বডি কেণ্ডেল হয়। বায়াৰৰ পুৰা কণ্ট্ৰোল ইয়াত থাকি যায়। গতিকে ইয়াক আমি বুলিছ মাৰাবুজু কেণ্ডেল বুলি কওঁ। বুলিছ মাৰাবুজু কেণ্ডেলডাল ফৰ্মেশ্যন কেনেকৈ হয়,
অপেনিং হয় তাৰ পৰা হায়াৰ লৈ বনাই ওপৰলৈ যায় আৰু সেই ওপৰতে মাৰ্কেটে ক্লোজিং দি দিয়ে মিন্স সিদিনাখন যিদিনা ইণ্টাৰডেট আমাৰ হায়াৰ হাই বনাই কোনো কাৰণত তললৈ নাহি ওপৰতে ক্লোজিং দিব সেইদিনাখন আমাৰ 1 ডেত আমাৰ এডাল মাৰাবুজু কেণ্ডেল বনি যাব এই কেণ্ডেলডাল কেনেকৈ ফৰ্মেশ্যন হয় গম পালে কেণ্ডেলডালৰ নামটো গম পালে এতিয়া আমি চাৰ্টত আমি এবাৰ চাই লওঁ চাৰ্টত কেনেকৈ ব্যৱহাৰ কৰিম আমি ইয়াক এইডাল হৈছে বুলিছ মাৰাবুজু কেণ্ডেল য'ত অপেনিং হৈছে তাৰ পৰা ওপৰলৈ গৈ ওপৰত ক্লোজিং দিছে আৰু এই কেণ্ডেলডাল দিয়াৰ পিছত আপোনালোকে দেখিছেনে বায়াৰৰ কিমান এটা পাৱাৰ ওপৰলৈ লৈ গৈছে গতিকে আমি বুলিছ মাৰাবুজু কেণ্ডেল দেখিলে আমি গম পাম যে মাৰ্কেটত বায়াৰ পটেনচিয়েলটো বেছি কিন্তু এটা কথা মনত ৰাখিব যে এই কেণ্ডেলৰ এন্ট্ৰি ললে আমাৰ এছএলটো অলপ ডাঙৰ হয় কিন্তু টাৰ্গেটটো তেনেকে ডাঙৰ হ'ব এই কেণ্ডেলডাল দেখিছে নেক্সট আমাৰ এই কেণ্ডেলডাল দেখিছে বুলিছ মাৰাবুজু কেণ্ডেল এই কেণ্ডেলডালো এনেকে বায়াৰৰ কেণ্ডেল ইয়াত গেপ আপ মাৰি দিছে মিন্স বায়াৰৰ কণ্ট্ৰলটো বহুত বেছি হৈ যায় আৰু ইয়াক আপোনালোকে ব্যৱহাৰ ক'ত কৰিব বেছি ভাল ৰিজাল্ট এটা পাব লগা হ'লে আপোনালোকে সদায় EM এৰ ওপৰত ক্লোজিং দিলেহে আপোনালোকে বাই কৰিব সেইবিলাক ষ্টেজৰ পৰা মই লৈ আহিম পিছত এতিয়া আপোনালোকক কেণ্ডেলৰ বিষয়ে শিকাওঁ এডাল দেখিছে এডাল বুলিছ মাৰাবুজু কেণ্ডেল এই কেণ্ডেলডাল অপেনিং হোৱাৰ পিছতে আপোনালোকৰ মাৰ্কেট ওপৰলৈ যায় আপোনালোকে বুলিছ মাৰাবুজু কেণ্ডেলৰ বিষয়ে শিকিলে এতিয়া আমি শিকিম বিয়েৰিছ মাৰাবুজু কেণ্ডেল এই গোটেইডাল আমাৰ বিয়েৰিছ মাৰাবুজু কেণ্ডেল মানে যদি ৰঙা হৈ পেলাই ক্লোজিং দিয়ে তেতিয়াহ'লে আমাৰ এইডাল বিয়েৰিছ মাৰাবুজু কেণ্ডেল হয় অপেনিং হ'ব ওপৰত মাৰ্কেট তললৈ আহি তলতে ক্লোজিং দিব সি আকৌ ৰিটেষ্ট নহয় আৰু এইখিনিতে আমাৰ ক্লোজিং দি দিব গতিকে আমি দেখিলে গম পাম যে এইডাল বিয়েৰিছ মাৰাবুজু কেণ্ডেল আমি চাৰ্টতো দেখি চাই লওঁ এইডাল বিয়েৰিছ মাৰাবুজু কেণ্ডেল এই কেণ্ডেলৰ ফৰ্মেশ্যন হোৱাৰ পিছত মাৰ্কেট চেলাৰে কণ্ট্ৰল কৰে এইডাল বিয়েৰিছ মাৰাবুজু কেণ্ডেল হোৱাৰ পিছত সদায় বিয়েৰে কণ্ট্ৰল কৰে আৰু এটা কথা মনত ৰাখিব যে EM এৰ তলত আপোনালোকে বিয়েৰিছ মাৰাবুজু কেণ্ডেল চালে বেছি ভাল ৰিজাল্ট পাব আমি এইবাৰ কথা পাতিম ড্ৰেগন ফ্লাই ডজিৰ বিষয়ে ড্ৰেগন ফ্লাই ডজি কেনেকৈ ফৰ্মেশ্যন হয় ড্ৰেগন ফ্লাই ডজি ফৰ্মেশ্যন হ'ব এনেকৈ মই আপোনালোকক ড্ৰ কৰি দেখাই দি আছো ড্ৰেগন ফ্লাই ডজি এনেকৈ অপেনিং হ'ব ইয়াৰ কোনো বডি নাথাকে ইয়াক আমি কম ড্ৰেগন ফ্লাই ডজি ইয়াৰ ফৰ্মেশ্যন ইণ্টাৰডেট কেনেকুৱা হ'ব আমি চাই লওঁ অপেনিং হ'ব ইয়াত মাৰ্কেট তললৈ আহিব লোৱাৰ লো বনাই আৰু পুৰা ৰিভাৰ্স কৰি আপোনালোকৰ আকৌ য'ত অপেনিং হৈছিল ততেই ক্লোজিং হৈ যাব ইণ্টাৰডেট আমাৰ এনেকুৱা দেখা যাব আমাৰ ড্ৰেগন ফ্লাই ডজিত আৰু ড্ৰেগন ফ্লাই ডজি এনেকুৱা এটা পাৱাৰফুল বুলিছ পেটাৰ্ণ যি পেটাৰ্ণ বনাৰ পিছত মাৰ্কেট তললৈ সহজতে নাহে গতিকে ইয়াক আমি ভালকৈ ইণ্টাৰডেট ব্যৱহাৰ কৰিব পাৰো ড্ৰেগন ফ্লাই ডজিটো কেনেকৈ ফৰ্মেশ্যন হয় ইয়াক কেনেকুৱা দেখে আপোনালোকে বুজি পালে এতিয়া আমি এবাৰ চাৰ্টত চাই লওঁ এইডাল দেখিছে আপোনালোকে এইডাল হৈছে ড্ৰেগন ফ্লাই ডজি এই ড্ৰেগন ফ্লাই ডজিডালো সেই হেমাৰৰ দৰে একেই আমাৰ এন্ট্ৰি পজিশ্যন হ'ব এন্ট্ৰি হ'ব ইয়াত ক্ৰছ কৰিলে হাইটো আৰু SL দিম আমি ড্ৰেগন ফ্লাই ডজি লো আৰু টাৰ্গেট হ'ব মিনিমাম 1:2 এতিয়া আমি বুজিলো ড্ৰেগন ফ্লাই ডজিৰ বিষয়ে আৰু বিয়েৰিছ ড্ৰেগন ফ্লাই কেণ্ডেলডাল প্ৰায় ইয়াৰ অপজিট এইডাল হ'ব আমাৰ বিয়েৰিছ ড্ৰেগন ফ্লাই ডজি ইয়াৰো সেই একে ফৰ্মেশ্যন হ'ব আমি ফৰ্মেশ্যনটো দেখাই দিওঁ অপেনিং হ'ব আপোনালোকৰ ইয়াত মাৰ্কেট ওপৰলৈ যাব গৈ ৰিভাৰ্স কৰি আহি য'ত অপেনিং হৈছিল ততেই ক্লোজিং কৰি দিব আমি এইবাৰ শিকিম নিউট্ৰেল কেণ্ডেলৰ বিষয়ে নিউট্ৰেল কেণ্ডেলডাল কেনেকৈ ফৰ্মেশ্যন হয় আৰু ইয়াক কেনেকুৱা দেখে আমি চাই লওঁ এইডাল হ'ব ইনডিচিছন কেণ্ডেল এই কেণ্ডেলডালৰ ইণ্টাৰডে ফৰ্মেশ্যনটো হ'ব অপেনিং হ'ব ইয়াত ওপৰলৈ যাব আহি তললৈ আহিব আকৌ গৈ মিডলত ক্লোজিং দিব এইখিনি আমাৰ ক্লোজিং এৰিয়া আমাৰ ইণ্টাৰডেট কি হ'ব ইণ্টাৰডেট আপোনালোকে এনেকুৱা দেখা পাব মানে কি বায়াৰে ওপৰলৈ লৈ যাব বিচাৰিলে কিন্তু তাত সেলাৰ আছিল সেলাৰে তললৈ আনিলে আকৌ তলতো আপোনাৰ বায়াৰ আছিলে বায়াৰ গৈ ওপৰত ক্লোজিং দিলে মিন্স এই কেণ্ডেলডালৰ ইণ্টাৰডেট আপোনালোকৰ এনেকুৱা দেখা পাব আৰু কথা হ'ল কি এইডাল কেণ্ডেল বনিলে আপোনালোকে অকমান সাৱধান হ'ব যে মাৰ্কেটৰ কোনো ডিচিশন মেকাৰ নাই মিন্স বায়াৰেও একো ক'ব পৰা নাই যে মই মাৰ্কেটটো ওপৰলৈ লৈ যাম সেলাৰেও একো ক'ব পৰা নাই যে মই মাৰ্কেটটো তললৈ লৈ যাম গতিকে আপোনালোকে তাত এই কেণ্ডেলডাল বনিলে অকমান ৱেইট কৰিব যাতে কেণ্ডেলডালৰ হাই কৰ্চ কৰে নহলে লো কৰ্চ কৰে মই আশা কৰিছো আপোনালোকে গোটেই কেণ্ডেল কেইডালৰ বিষয়ে অলপমান বুজি পাইছে যদি বুজি পোৱা নাই মোক কমেন্ট কৰি জনাব আমাৰ ইয়াৰ নেক্সট ভিডিঅ'ত আহিব ডাবল কেণ্ডেলিষ্টিক পেটাৰ্ণৰ বিষয়ে
গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে ভিডিঅ'টো আপলোড দিওঁতে আপোনালোকে প্ৰথমতেই গম পায় আৰু এইবাৰ মই অসমীয়াত এইকাৰণেই আনিছোঁ যে অসমৰ বহুত মানুহে হিন্দী কেতিয়াবা বুজিও নাপায় গতিকে মই অসমীয়াত ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে চেনেলটো ছাপোৰ্ট কৰিব আৰু লাইক কৰি দিব আপুনি আহি ইমানখিনি পালেহিয়ে যেতিয়া মোৰ নেক্সট ইন দি স্ক্ৰীনত অহা ভিডিঅ'টো এবাৰ চাই যাব ডাবল ষ্টিক কেণ্ডেল পেটাৰ্ণৰ ভিডিঅ'টো মই অতি সোনকালে লৈ আহিম তেতিয়াহ'লে লগ পাম ডাবল ষ্টিক কেণ্ডেল পেটাৰ্ণৰ ভিডিঅ'ত ধন্যবাদ